আমি এটা দৰ্শন চাব লাগিব প্ৰহ্লাদৰ চৰিত্ৰ যোগেদি। প্ৰহ্লাদ ক'ৰ পৰা জন্ম হ'ল? প্ৰহ্লাদনো কিয় কাৰণে ভকত হ'ল? তেওঁ কিয় বৈষ্ণৱ পুত্ৰ হ'ল? এই কথাটো আমি বিশ্লেষণ কৰিলে আমি জানিব লাগিব যে প্ৰহ্লাদে আই মাতৃ গৰ্ভতে তেওঁ শৰণ হৈছিলে, নাৰদৰ সান্নিধ্য পালে আৰু সান্নিধ্য পোৱাৰ লগে লগে তেতিয়া তেওঁ ভকতলৈ ৰূপান্তৰ হৈছে। গতিকে অসুৰৰ যোনিটো জন্ম হৈ দৈত্যৰ কুলত জন্ম হৈও এজন ভকত হ'ব পাৰে। সেইকাৰণে আমি ভাগৱতলৈ আহি সেইকাৰণে কৈছে ভাতে ভাবিব লাগিব। ভাতে ভাবিবলৈ কৈছে, কটোৱে জ্ঞানৰ কথা কৈছে, কটোৱে ওকাৰং বৈষ্ণৱ জ্ঞানম, বৈষ্ণৱ জ্ঞানৰ কথা কৈছে, তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক, এই হৈছে ভাগৱতৰ সমষ্টি। গতিকে আপোনালোকে জানে প্ৰথম প্ৰভু নাৰায়ণে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। বিশেষকৈ আমি অকণমান চমুকৈ সহজ সৰলকৈ বুজিব পৰাকৈ আমি যুৱক যুৱতীসকলৰ কাৰণে এই বিষয়টো উলিয়াইছোঁ। গতিকে জগতৰে প্ৰথম শ্লোক ভাগ হৈছে, জগতৰে পূৰ্বময় থাকো মাত্ৰ জান, কাৰ্যৰ কাৰণ কিছু নাছিলে ক আন, মোক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা হবে মই বিচাৰত, মই অৱশেষে থাকোঁ অন্তৰত, কুণ্ডল ভাঙিলে যেন শুনাস্বৰূপত। এই হৈছে প্ৰথম শ্লোকৰ যে মই জগতৰ পূৰ্বতে মই আছিলোঁ, বৰ্তমান মই আছোঁ আৰু ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল তৈয়াৰ কৰিব পাৰি আৰু সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয় পুনৰ সোণে হ'ব। গতিকে এই বিশ্ব ব্ৰহ্মাণ্ডত মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতে লীন যাব। 2 নম্বৰ শ্লোক ভাগ হৈছে, অবস্তুক দেখাৱে বস্তুক আৱৰি। আমি যিবিলাক পাৰ্থিৱ বস্তু বুলি ভাবি আছোঁ প্ৰকৃতাৰ্থত অবস্তু, সেইবোৰ হৈছে মায়া। মা পতে নেতিবাচক নাই, ইয়াৰ প্ৰতি ইতিবাচক আছে, যিটো আজি আছে কাইলৈ নাই, সেইটো হৈছে মায়া। এই ভাগৱতৰ যোগেদি আমি এটা কথাই জানিব লাগিব যে আমি ঘৰখন কেনেকৈ, তই হেৰ বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। গতিকে বংশত যদি বা গাঁওখন যদি উদ্ধাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি এজন ভকত জন্ম দিব লাগিব, এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? আইসকলৰ আমি এই আঁচনিটো ল'ব লাগিব। বিশেষকৈ আমাক কলিক ঠাই দিছে যে নিপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকৈ জৈত, এহি 4 ঠাই দিলোঁ পঞ্চগয়া তৈত। মদ ভাং খোৱা ঠাই, যোৱা পাশা খেলা ঠাই, পৰস্ত্ৰী আৰু পঞ্চশুনা পাপ। এতিয়া পঞ্চশুনা পাপটোৰ বিষয়ে অকণমান আঁত ধৰিব লাগিব, কাৰণ প্ৰহ্লাদ চৰিত্ৰটো যেতিয়া ওলাই আছে এই ভাগৱতৰ কথা, কাৰণ আমাৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে আমাৰ নিতৌ 5টা পাপ লাগে। আইসকলে জানে বাৰু, ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, ৰন্ধন কৰোঁতে পাপ লাগে, কন্দনি পেশনি চুলি কলক্ষী মাজনী, গৃহস্থৰ পঞ্চহিংসা সিজে ৰাতি দিনি, এহি দুখে গৃহবাসী স্বৰ্গ নেযায়, কৃষ্ণে অৰ্থে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে ঘৰখনৰ আইগৰাকী বৈকুণ্ঠটো দুৱে কথা, স্বৰ্গলৈ যাব নোৱাৰে।
কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, কি বুলি দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমান দ্ৰব্য কৃষ্ণত অৰ্পণ কৰি দিবলৈ কৈছে। যেনেকৈ আজি উদ্যোক্তাসকলে সেৱকীসকলে যি অন্ন যি প্ৰসাদ গোটালে কাক দিলে? ভকতক দিলে। ভকতে পুনৰ পোনে পোনে ভগৱন্তলৈ অৰ্পণ কৰিলে। তাৰপিছতহে আমি সকলোৱে গ্ৰহণ কৰিম। গতিকে সেইকাৰণে আমি ঘৰখনৰ পৰা আমি কেনেকৈ কৰিম? ৰন্ধন কৰা আগতেই এমুঠি আমি কি কৰিব লাগিব? ঈশ্বৰৰ নামত অৰ্পণ কৰিব লাগিব। আৰু পাছৰখিনি খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰটো উচ্চাৰণ কৰি দিবলৈ কৈছে। কৃষ্ণ মন্ত্ৰটো উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সূতাখন পাপ সোহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে আমাক কি কৈছে? পাপ খণ্ডন কৰে। হৰিনাম কি হৈছে? মৃত্যু সঞ্জীৱনী, হোমধুৰ হোমংগল, কিতাপ নাশক, মহাধন পৰকালৰ বিদ, ভৱ সিদ্ধিদায়ক। গতিকে যেই নাম সেই হৰি জানা নিষ্ট কৰি। গতিকে আমি অৰ্পণ কৰি দিয়াৰ পিছত পাছৰখিনি আমি ঈশ্বৰৰ নাম লৈ সকলোৱে সেৱন কৰিব লাগে। কাৰণ আমাৰ অন্নত ব্ৰহ্ম আছে। অন্নৰ পৰা হাত ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ। ঈশ্বৰৰ অৰ্পিত শুদ্ধ অন্ন খালে শুদ্ধ শুক্ৰ সৃষ্টি হ'ব আৰু শুদ্ধ শুক্ৰৰ পৰা শুদ্ধ সতী সন্তান জন্ম হ'ব। যদি তাৰ বিপৰীতে অখাদ্য সেৱন কৰে তেতিয়াহে কি হ'ব? অঘাসু বকাসু এইখিনি জন্ম হ'ব। সেইকাৰণে প্ৰহ্লাদৰ কি হৈছে? নাৰদৰ সান্নিধ্য পাই শুদ্ধ প্ৰসাদ শুদ্ধ সেৱন কৰাৰ লগে লগে অহনিকে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে তেওঁ ভক্তি লাভ কৰিব পাৰিলে, ভগৱন্তক সান্নিধ্য লাভ পালে। গতিকে এই প্ৰক্ৰিয়াখিনি যদি আমি ঘৰতে কৰিব পাৰোঁ, তই হেৰ' তেতিয়া কৈছে কলিক কি বুলি পৰামৰ্শ দিছে যে জৈত কৰে চব নকি তনকে খবৰ নাচাপিবি পাপিহিতো গৃহস্থও চৰ। গতিকে য'ত শ্ৰৱণ কীৰ্তন কৰে তালৈ তুমি কেতিয়াও নাযাবা। কলিক নিৰ্দেশনা দিছে, য'ত এশৰণ ঈশ্বৰৰ চৰণত এশনীয়া লোক আছে তালৈ তুমি নাযাবা। গতিকে আমি কি কৰিব লাগিব? আজি এই অঞ্চলত ভকত আছে কাৰণে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হৈছে। কাৰণ উদ্ধৱক প্ৰভু ভগৱন্তই কৈ থৈ গৈছে, যেতিয়া প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ যাব হৈছে তেতিয়া উদ্ধৱে কৈছে, হে প্ৰভু তুমি যে বৈকুণ্ঠলৈ যাবা ধৰাধাম এৰি, গতিকে তুমি মোক তোমাৰ লগত লৈ যোৱা। তেতিয়া প্ৰভু ভগৱন্তই কি বুলি কৈছে? তুমি আমি দুয়ো গ'লে মিলিব নথ লুপ্ত হৈব জ্ঞান ইটো ভগতিৰ পথ। পিৰিবে দুজন কলি গুচিবে আচাৰ হৈবে অধৰ্মত ৰতি তেবে সে প্ৰজাৰ। গতিকে তুমি আমি যদি দুয়ো এই ধৰাধাম এৰি গুচি যাওঁ তেতিয়াহ'লে ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব। আৰু যেতিয়া ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া কি হ'ব? ইয়াত অধৰ্মই বিৰাজ কৰিব। গতিকে তুমি কিছুকাল থাকা। গতিকে কি কৰিবা? মোৰ শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰিবা। গতিকে আজি ইয়াত এই অঞ্চলত ভকত আছে কাৰণে এনেকুৱা শ্ৰৱণ কীৰ্তন অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হৈছে এনেকুৱা। গতিকে আমি এই কমিটি উদ্যোক্তা কমিটি সমস্তলৈ আমি পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। এতিয়া আমি এটা কথা উপলব্ধি কৰিলে নহ'ব
কাৰণ বৈকুণ্ঠত গ'লে কি হ'ব? বৈকুণ্ঠলৈ গ'লে আমি পুনৰ আৰু ঘূৰি আহিব নালাগে। স্বৰ্গত পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মৰিব লাগে বুলি কৈছে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে। কিন্তু যদি আমি বিশ্লেষণ কৰোঁ, জয় বিজয় কোন আছিল? বৈকুণ্ঠ দৌৰি আছিল। তেনেহ'লে জয় বিজয় কিয় আকৌ পুনৰ এই মৰ্ত্যধামলৈ আহিব লগা হ'ল? কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল। জয় বিজয় পিতৃ এজন ঈশ্বৰৰ একান্ত ভকত আছিল। যেতিয়া জয় বিজয় জন্ম হয় তেতিয়া মাতৃ বিয়োগ হয়। তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে মই এই শিশু দুটি যদি লালন পালন কৰি থাকিব লগা হয় তেতিয়া দেখোন আকৌ মই বিষয়তে মজিব লাগিব। গতিকে তাৰ শিশু তাতে এৰি তেওঁ বনলৈ ঈশ্বৰক আৰাধনা কৰিবলৈ গুচি গ'ল। ইফালে ভগৱন্তই কৈছে নহয়, মই বিনে ভকতেনি চিন্তে কিছু জ্ঞান, মই ভকতৰ পৰে নাজানো আন, ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছে। এতিয়া ভগৱন্তই ভকতক ৰক্ষা কৰিবৰ কাৰণে আহিব লগা হ'ল। আহি সেই শিশু দুটি লৈ লক্ষীক দিলেগৈ। লক্ষীক যথাসময়ত ডাঙৰ দীঘল কৰিলে। লালন পালন কৰাৰ পিছত ডাঙৰ দীঘল হোৱাৰ পিছত চাকৰি হিচাপে বৈকুণ্ঠ দৌৰি দিলে। কিন্তু জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল কাৰণে পুনৰ ঘূৰি আহিব লগা হ'ল, অহংকাৰ হ'ল। সেইকাৰণে তিনিটা জন্মত পুনৰ বৈকুণ্ঠত বৰিভাৱে চিন্তি পুনৰ বৈকুণ্ঠত স্থান পাইছে। সেইকাৰণে আমি বৈকুণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সাতশলবীয়া আসনৰ যোগেদি বৈকুণ্ঠত আমাক দৰ্শন দেখুৱাইছে। প্ৰথম হৈছে শান্তবিলাস। শান্তবিলাস হৈছে, বিলাস মানে শান্তি ঠাই, শান্ত মানে শান্তি, য'ত শান্তিয়ে শান্তি। এতিয়া আমি শান্তি লাভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? আমি একমাত্ৰ ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব। তেতিয়া আমি শান্তি লাভ কৰিব পাৰিম। আমিতো সদায় সুখকে বিচাৰিছোঁ, কিন্তু সুখ জানো আমি পাইছোঁ? কিন্তু দুখটো কেতিয়াও বিচৰা নাই। কিন্তু দুখে আমাক নধৰা কৰে। সদায় দুখৰ উপৰি দুখে আমি পাই থাকোঁ। কিন্তু ভাগৱতত আপোনালোকে জানে, জ্ঞান বয়োজ্যেষ্ঠ সমষ্টি, যে ভাগৱতত এগৰাকী মাতৃয়ে এগৰাকী আয়ে দুখ বিচাৰিছিলে। সেইগৰাকী হৈছে কুন্তী। যেতিয়া কৃষ্ণ তেওঁলোকৰ এই বংশ পৰিয়ালখিনিৰ ৰক্ষণাবেক্ষণা দি তেতিয়া বিদায় সময়ত কুন্তীক কৈছে, হে পেহী, যে মই ইমান দিনে তোমাৰ পুত্ৰসকলক মই চোৱা চিতা কৰিলোঁ, গতিকে এতিয়া যুদ্ধ শেষ হৈছে, গতিকে মই যাব হৈছে, গতিকে যোৱা আগমুহূৰ্তত তোমাক এটা মই বৰ দিব বিচাৰিছোঁ, কি বৰ লাগে কোৱা। তেতিয়া কুন্তীয়ে কি বুলি কৈছে, আমি হোৱালে কি ক'লোহেঁতেন? আমাক বেংকৰ একাউণ্টত টকা পইচা পাতি ভৰাই দিয়া, ল'ৰা ছোৱালীকেইটাক চাকৰি দি দিয়া, ছোৱালীজনীক ভাল এটা দৰা দি দিয়া, গতিকে ইত্যাদি ইত্যাদি এই কথাখিনি ক'লোহেঁতেন। কিন্তু কুন্তীয়ে সেইটো বিচৰা নাছিল। কুন্তীয়ে কি বুলি কৈছে, যে মোক এনেকুৱা দুখৰ উপৰি দুখ দিয়া যাতে মই এই দুখৰ ওপৰত যে তোমালৈ মনত পৰে। গতিকে আমি সেই দুখৰ মাজত সুখ বিচাৰি পোৱা সেইগৰাকী কুন্তী আই। গতিকে আমি ঈশ্বৰৰ চৰণত যদি একান্ত কায় বাক্য মনেৰে যদি আমি শৰণ লওঁ, তেতিয়া আমি সেই প্ৰথম দুৱাৰখন আমি অতিক্ৰম কৰিব পাৰিম। দ্বিতীয় দুৱাৰখন হৈছে
পদ্মবিলাক, পদ্ম মানে পদুম ফুল, পদুম ফুলৰ বিশেষ গুণটো হৈছে ই বোকাৰ পানীত থাকিও ই কেতিয়াও লিপ্ত হৈ নাথাকে। কিন্তু আমিও ঠিক একেই সংসাৰৰ মায়াত আবদ্ধ হৈ আছোঁ, মানে জৰ্জৰিত হৈ আছোঁ যদিও যাতে সংসাৰৰ মায়াই আমাক অতিক্ৰম কৰিব নোৱাৰে, তাৰ মাজেদি আমি ভকত সেৱা কৰিব পাৰোঁ, গুৰু সেৱা কৰিব পাৰোঁ, তেতিয়া আমি সেই দুৱাৰখন লাভ কৰিব পাৰিম। তৃতীয়খন দুৱাৰ হৈছে শ্বেতবিলাক। শ্বেত মানে বগা, বগা হৈছে সত্য প্ৰতীক, শুদ্ধ প্ৰতীক। এতিয়া আমি যেনেকৈ যদি কোনোবা এজনে যদি ক'লা চশমা এখন পিন্ধি থাকে, তেতিয়া কি দেখিব? ক'লাই দেখিব। ৰঙা পিন্ধাৰ লগে লগে ৰঙাই দেখিব। গতিকে আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয়, তেতিয়া আমি সেই শুদ্ধকে দেখিম। কিন্তু আমাৰ ভাৱনাবিলাক যদি অশুদ্ধ হয়, তেতিয়া আমি সকলোকে অশুদ্ধ দেখিম। এজন ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান চলি আছে, তাৰ মাজতে হনুমানে ছদ্মবেশ ধাৰণ কৰি তাতে শুনি আছে। তেতিয়া কি বুলি কৈছে, সেই হনুমানে কৈছে, তাত শুনি আছে, শ্ৰৱণ কৰি আছে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে অশোক বনত যিবিলাক ফুল আছিল, সেই ফুলবিলাক বগা আছিল। তেতিয়া হনুমানে ৰ'ব নোৱাৰি আচল ৰূপ ধাৰণ কৰি ক'লে, মই হনুমান, যেতিয়া অশোক বনত মই নিজে আছোঁ, ফুলবিলাক প্ৰকৃতাৰ্থত ৰঙা। তেতিয়া ব্যাখ্যাকাৰজনে ক'লে যে হে হনুমান, যেতিয়া ৰাৱণে সীতাক হৰণ কৰি নিছিলে, সেই সময়ত তুমি তাত আছিলা সঁচা, আৰু সেই দৃশ্যটো দেখাৰ লগে লগে তেতিয়া তোমাৰ চকুত ভমকত ৰঙা হৈ গৈছিল, তোমাৰ চকু খঙৰ ভমকত। তেতিয়া তুমি এই ফুলবিলাক সমস্তকে ৰঙা দেখিলা। গতিকে সেইকাৰণে আমাৰ ভাৱনাবিলাক শুদ্ধ হ'ব লাগে, সত্য হ'ব লাগে। আমি পোনপ্ৰথমে ভকত এজন লগ পোৱাৰ লগে লগে আমাৰ ভাৱনাবিলাক কি হয়, বেয়া দিশ, বেয়া চৰিত্ৰটো আমাৰ আলোচনাটো বেছি হয়। কিন্তু আমি সেইকাৰণে আমি যদি এই শুদ্ধ ভাৱনাত যদি থাকোঁ, তেতিয়া সেই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে হংসবিলাক। হংস হৈছে ৰাজহংস। ৰাজহংস যেনেকৈ সি পানী আৰু গাখীৰ মাজত যেনেকৈ গাখীৰ নিৰ্বাচন কৰি খাব পাৰে, ঠিক তেনেকৈ আমাৰ বেয়া মাজত ভালবিলাক নিৰ্বাচন কৰি কোনটো দোষ, কোনটো সুখ, কোনটো দোষী, কোনটো নিৰ্দোষী, এই কথাখিনি আলোচনা কৰি বেয়াবিলাক পৰিহাৰ কৰি ভালবিলাক ল'ব লাগিব। তেতিয়াহে আমি সেই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে কনক দণ্ড। কনক দণ্ড হৈছে, কনক মানে সোণ, দণ্ড মানে লাঠি। লাঠি নিজৰ অস্তিত্ব নাই, সি আনে বগুৱাই লয়, ই বাগৰে। ঠিক আমি গুৰুৰ ওচৰত যেতিয়া শৰণ ল'ম, গুৰুৱে যিখিনি কথা আমাক ক'ব, শিকাব, এই কথাখিনি পালন কৰোঁতে 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 তেতিয়া আমি এজন মূল্যৱান, তাৰমানে সোণলৈ ৰূপান্তৰ হ'ম, এজন মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ম। আৰু শেষৰ, তাৰমানে আমি চমু কৰিবলৈ কৈ আছে, শেষৰ দুৱাৰখন হৈছে গোলোকধাম। গো মানে বেদ, লোক মানে স্থান। সেয়ে হৈছে ভগৱন্তৰ এই সাতখলপীয়া আসনৰ যোগেদি আমাক দেখুৱাই থৈ গৈছে, আৰ্হি দেখুৱাই থৈ গৈছে। গতিকে কপিলৰ যোগেদি মাতৃ দেৱহূতি কৈছে যে ইয়াতেই স্বৰ্গ আছে, ইয়াতেই নৰক আছে, আৰু ইয়াতেই বৈকুণ্ঠ আছে। কিন্তু আমি কৰ্মফলেহে তাত লাভ কৰিব পাৰিম। সেইকাৰণে কৈছে যে মনশুদ্ধি কৰি আদি যতেক আচয়, সৎ সং সবাৰো মূল জানিবা নিশ্চয়। জীৱৰ দুৰ্লভ পাশ সংগ কহয়,
কিন্তু দুৰ্জন সং এৰিবে লাগয় সেহি সংগে নিতে যদি সাধুত কৰিত মুখ্য দুৱাৰ দেৱে শুয় মুকুত। মা তুমি ভাল মানুহ যদি হ'ব বিচৰা তেতিয়াহ'লে বেয়া সং ত্যাগ কৰিব লাগিব আৰু তেতিয়া মোৰ চৰণত শৰণ লোৱা আশ্ৰয় লোৱা সেহি সংগে নিতে যদি সাধুত কৰিত মুখ্য দুৱাৰ দেৱে শুয় মুকুত। তেতিয়াহে মুখ্য দুৱাৰ লাভ কৰিব পাৰিবা। কৃষ্ণভাৱে কৈছে সপ্তম দুৱাৰত জয় বিজয় আছিলে। এই 4 তাৰিখত যে অন্যত একো নুসুধিলে সপ্তম দুৱাৰতনো কেলে এনে এইখিনি এনেহে গেট আছিলে সেইটোকে কওকচোন। কৃষ্ণ এতিয়া সপ্তম দুৱাৰখন আচলতে আমি এই এখন শেষত সপ্ত দুৱাৰতে প্ৰভু ভগৱন্তক লগ পাইছে, বাকীখন দুৱাৰটো লগ নাই পোৱা। মহাপুৰুষ গুৰুজনাই আমি যিটোক আৰ্হি দেখুৱাইছে মই সেইটোৰ ওপৰতহে কথা কৈছোঁ যে চেতবিলাস শান্তবিলাস কনকদণ্ড নিজাদণ্ড শেষত হৈছে গোলোকধাম আৰু শেষত এই সপ্তম দুৱাৰতহে আমাক দেখুৱাইছে ভাগৱতত যে জয় বিজয় আছে। বাকীটো বাৰু আমি পোৱা নাই, কিন্তু জয় বিজয় কিয় হৈছে সেই কথাটো আমি সুন্দৰভাৱে আপোনালোকক বৰ্ণনা কৰিছোঁ যে তেওঁ অহংকাৰ হ'ল, গতিকে নিজ কৰ্মৰ নিজৰ ভক্তিবলত বৈকুণ্ঠত স্থান পোৱা নাছিল, কিন্তু সেইকাৰণে এই সপ্তম দুৱাৰত তেওঁলোক আছিল থকাৰ কাৰণে লক্ষী যোগেদি আৰু আগতো কেইবাবাৰো মানে বহুতক তেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে, কোৱাৰ লগে লগে অহংকাৰ আহিছে। গতিকে সেইকাৰণে ভগৱন্তই এই অভিশাপ দিয়াম বুলি দিয়াইছে। গতিকে মই ইমানখিনিহে জানিছোঁ। কৃষ্ণ মাধৱ আছে।